গুৱাহাটী টাউন ক্লাব গ্ৰাউণ্ড বা জজ ফিল্ড হৈছে অসমৰ এখন বহুমুখী গ্ৰাউণ্ড। 1906 চনত প্ৰতিষ্ঠিত উত্তৰ-পূবৰ অন্যতম প্ৰাচীন আৰু প্ৰিমিয়াৰ ক্ৰীড়া সন্থাৰ ভিতৰত এখন অন্যতম খেলপথাৰ। আৰু এয়া জৰ্জ খেলপথাৰৰ আজিৰ পৰিৱেশ। আকৰ্ষণীয় ৰূপত দেখা গৈছে খেলপথাৰখন। জৰ্জ খেলপথাৰত এতিয়াৰ পৰা আপুনি খেল উপভোগ কৰিব আহিলে আপোনাৰ এনে অনুভৱ হ'ব যে আপুনি কোনোবা ইংলেণ্ড অথবা নিউজিলেণ্ডৰ গ্ৰাউণ্ডত থাকি আপুনি খেল উপভোগ কৰি আছে। কাৰণ এয়াই যে ইয়াৰ যি আচলতে মাড গেলাৰী নিৰ্মাণ কৰা হৈছে, এই মাড গেলাৰীয়ে এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই জৰ্জ খেলপথাৰক। ইংলেণ্ড নিউজিলেণ্ডৰ কাউণ্ট্ৰি ক্ৰিকেটৰ ষ্টেডিয়ামৰ আধাৰত নিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ কাছাৰীস্থিত জৰ্জ খেলপথাৰ। জৰ্জ ফিল্ডটো নতুন এটা জীৱন লৈ উঠিছে আৰু এই গোটেই প্ৰকল্পত গুৱাহাটী স্মাৰ্ট চিটিয়ে অৰিহণা আগবঢ়াইছিল। আমি পইচা আগবঢ়াই দিছিলোঁ আৰু খুব ধুনীয়াকৈ কাম হৈছে। মই বহুত প্ৰফুল্লিত যে গুৱাহাটীবাসীয়ে এটা ভাল স্পৰ্টছিং এক্টিভিটিৰ কাৰণে জাগাটো পাল। হিষ্টৰিক এটা চেণ্টিমেণ্ট জৰ্জ ফিল্ডৰ লগত আছে আৰু জৰ্জ ফিল্ড ভাল হোৱাটো চবে বিচাৰিছিল। আজি জৰ্জ ফিল্ডটো খুব ধুনীয়া লাগিছে দেখাত। 3 কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছে খেলপথাৰখন। ক্ৰীড়া পৰ্যটনস্থলীলৈ পৰ্যবেসিত হ'ব এই জৰ্জ খেলপথাৰ। শনিবাৰে এই কথা সদৰি কৰিলে মন্ত্ৰী অশোক সিংঘলে। এফালে গুৱাহাটীৰ বৰ্ষাপাৰাত এখনৰ পিছত আন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ অনুষ্ঠিত হৈ আছে। আৰু এনে প্ৰেক্ষাপটত গুৱাহাটীৰ আন এখন ঐতিহাসিক খেলপথাৰে এনে ৰূপ পোৱাৰ পাছতেই খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ মুখত এতিয়া এটাই কথা, স্পৰ্টছ হাবলৈ পৰিণত হৈছে ৰাজধানী গুৱাহাটী। ভিডিঅ' জাৰ্নেলিষ্ট বনজিৎ কলিতাৰ সহযোগত লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, NKTV গুৱাহাটী।